তো হাই গাইছ, ওয়েলকাম ব্যাক মাই ইউটিউব চ্যানেল মিথুনৰ ব্লগ সম্পূৰ্ণ নতুন ভিডিঅ' আপোনালোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনাৰ কাৰণে এটা বহুতো বেছি ভাল খবৰ আছে যে তোমালোকৰ মানে CRPF যি ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে। তো তেতিয়াৰ পৰা ফিজিকেল টেষ্ট আৰম্ভ হ'ব। তো আপোনালোকে সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ক'বলৈ বিচাৰিছোঁ। তো আপোনালোকে স্কিপ নকৰাকৈ একদম সকলোতে চাই থাকিবা। তো বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো আপোনালোকে যদি পাইছে, মানে আপোনাৰ লগত তাত যদি নটিফিকেশ্যন গৈছে, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক, আৰু তেওঁলোকে যদি চাই আছে প্লিজ এটা লাইক কৰি দিয়ক। বন্ধুসকল, এতিয়া তোমালোকক কৈ দিম যে আপোনালোকৰ কাৰণে যি বিশেষ আপডেটটো লৈ আহিছোঁ। তো আপোনালোকে এই আপডেটটো কম যে তোমালোকৰ যি CRPF ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে। হয় বন্ধুসকল, তোমালোকে সকলোৱে গম পোৱা যে যিসকলে গম নোপোৱা মই তাৰ কাৰণে কৈ দিছোঁ যে তোমালোকৰ CRPF ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে। তোমালোকৰ এতিয়া ফিজিকেল টেষ্ট হ'ব 10 জুলাইৰ পৰা আগষ্ট মাহলৈকে। হয় বন্ধুসকল, 10 জুলাইৰ পৰা তোমালোকৰ আগষ্টলৈকে ফিজিকেল টেষ্ট হ'ব। তো তোমালোকে এইখিনি কথা গম পালা। তো বন্ধুসকল, মানে অফিচিয়েলি কোনো ধৰণৰ অফিচিয়েলি নটিচ অহা নাই, নতুন পিছত কোনো ধৰণৰ অফিচিয়েলি নটিচ অহা নাই। আনঅফিচিয়েলি নটিফিকেশ্যন আহিছে যে আপোনালোকৰ মানে ফিজিকেল টেষ্ট 10 জুলাইৰ পৰা আৰম্ভ হ'ব। হয় বন্ধুসকল, 10 জুলাইৰ পৰা তোমালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। আপোনাৰ কাৰণে বহুত বেছি ভাল খবৰ। বন্ধুসকল, আপোনালোকে যদি নটিফিকেশ্যন যদি চোৱা নাই, আপোনালোকে ডিছক্ৰিপশ্যনত আছে, আপোনালোকে গৈ কিনে চেক কৰি ল'ব পাৰে। আৰু বন্ধুসকল, এতিয়ালৈকে যিহেতু মানে ৰিজাল্ট দিয়া নাই, তো দিব অতি সোনকালে দিব ৰিজাল্ট। তো যেতিয়ালৈকে মানে অফিচিয়েলি আপডেট বা ৰিজাল্ট দিয়ে তেতিয়া আপোনালোকক নিশ্চয় আমি জনাম। আৰু বন্ধুসকল, এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি নটিচ অহা নাই। যেতিয়া অফিচিয়েলি নটিচ আহে তো আপোনালোকক পাব। যেতিয়া আপডেটবোৰ দি যাম আপোনালোকক, অফিচিয়েলি নটিচ আহিলে আপোনালোকক নিশ্চয় আপডেটবোৰ দি যাম। ইণ্ডিয়ান আৰ্মিৰ কাৰণে বহুতকেইটা মানে আপডেট আহিছে। তো তোমালোকে যদি গম পোৱা নাই, এটা নেক্সট ভিডিঅ' বনাই কিনে মই কৈ আছোঁ যে মানে তাত আছিলে মানে আগতে যি 25% আছিলে, এতিয়া 25% নহয়, সম্পূৰ্ণ মানে চেঞ্জ কৰি দিলে। আৰু বন্ধুসকল, যি ইয়াৰে মানে চেলাৰী আছিলে তোমালোকৰ 30,000 আছিলে। তো এতিয়া মানে চেলাৰী তোমালোকৰ বাঢ়িব। আৰু যিটো তোমালোকৰ মানে চাকৰি 4 বছৰীয়া আছিলে, এতিয়া 7 বছৰলৈকে তোমালোকক পাৰিব এইটো। তো এইখিনি কথা তোমালোকে গম পালা। তো ফুল ভিডিঅ' আপোনালোকৰ তাত নতুনকৈ বনাই আছোঁ। তো আপোনালোকে লাগে যদি কমেণ্ট কৰিব। আৰু বন্ধুসকল, লগতে আপোনালোকৰ ৰানিং কেনেকুৱা চলিছে আপোনালোকে তলত কমেণ্ট কৰি জনাব। তেতিয়া মানে আপোনালোকে তো 60%লৈকে মানে পাব, পাৰ্মানেণ্ট পাব তোমালোকে। আমাৰ কাৰণে বেয়া খবৰটো হ'ল যে SSCGDৰ যি মানে ৰিজাল্ট, SSCGD আকৌ মানে পিছুৱাই দিয়া হ'ল। আগতে আছিলে 19 জুনলৈকে। হয় বন্ধুসকল, 19 জুনলৈকে আছিলে, এতিয়া আকৌ মানে 26 জুনলৈকে মানে পিছুৱাই দিয়া হ'ল। আৰু ইয়াতে মানে পষ্টটো বঢ়াই দিলে, SSCGDৰ মানে পষ্টটো আকৌ ভৰাই দিলে। সেইটো এটা ভাল খবৰ হ'ব পাৰে, বেয়া খবৰ হ'ব পাৰে। কিছুমানৰ কাৰণে ভাল খবৰ হ'ব পাৰে, আৰু কিছুমানৰ কাৰণে বেয়া খবৰ হ'ব পাৰে। তো বন্ধুসকল, তোমালোকে এইটো গম পালা, মানে প্ৰথমটো আপডেট তোমালোকে গম পালা যে CRPFৰ তোমালোকৰ ৰানিং হ'ব, মানে ফিজিকেল টেষ্ট হ'ব তোমালোকৰ 10 জুলাইৰ পৰা। 10 জুলাইৰ পৰা তোমালোকৰ ষ্টাৰ্ট হ'ব ফিজিকেল টেষ্ট। তাৰপিছত তোমালোকৰ আগষ্টত 10 আগষ্টলৈকে তোমালোকৰ চলি থাকিব এইটো ফিজিকেল টেষ্ট। তো এইটো আনঅফিচিয়েল নটিচ আহিছে, অলপ হয়তো কিবা ইফাল সিফাল হ'ব পাৰে। তেওঁলোকে অফিচিয়েল নটিচ নাই, তো এনেকুৱাকৈ আপোনালোকে ভাবি থাকোঁ। মানে এইটো তোমালোকে গম পালা ফিজিকেল টেষ্টৰ কথা। আৰু বন্ধুসকল, সদায় মানে ভিডিঅ' দিব পৰা নাই, মানে অলপ প্ৰব্লেম চলি আছে। তো সেইকাৰণে ভিডিঅ' দিব পৰা নাই। আপোনালোকক মানে এনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আজি ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা বুলি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰক, আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক। তো বাই, জয় আই অসম।